নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বিসম্বাদ নহয়, মুকলিকৈ ওলাই আহিছে ৰাজেন গোহাঁই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিদ্ৰোহ, নতুন দল সংগঠনৰ এইবাৰ উকমুকনি। অসমত বিভাজন ঘটিব শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ। বিজেপিক বিভক্ত কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পুৰণি বিজেপি নেতা ৰাজেন গোহাঁইৰ নেতৃত্বত গঠন হ'ব পাৰে এক নতুন ৰাজনৈতিক দল। ডিমৌ সমষ্টিৰ বকতাৰ নেমুগুৰিত দলৰ পুৰণি কৰ্মীৰে অনুষ্ঠিত এখন অনুষ্ঠান এই ইংগিত দিছে বৰ্তমান দলৰ মজিয়াত এলাগী জ্যেষ্ঠ নেতাগৰাকীয়ে। অনুষ্ঠানত অংশ লৈ ৰাজেন গোহাঁইয়ে ভাৰতীয় নেতালৈ বিজেপিয়ে মুখ্যমন্ত্ৰী পতা বুলিও মন্তব্য কৰিছে। তেওঁ বিজেপি দল গঠন কৰাত পালন কৰা ভূমিকাৰ বিষয়ে উল্লেখ কৰি বৰ্তমানৰ নেতৃত্বত বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। অগপ কংগ্ৰেছৰ পৰা অহা নেতাই বিজেপিত পুৰণি নেতাকৰ্মীক এলাগী কৰি তোলা বুলি পুনৰ এবাৰ প্ৰকাশ কৰিছে ৰাজেন গোহাঁইয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৫০,০০০ কোটি টকাৰ ঋণ লৈ নাটকবাজি কৰি ফুৰিছে আৰু অসমীয়াই ভিখাৰীৰ দৰে অৰুণোদয়ৰ পিছে পিছে দৌৰি আছে বুলিও মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে। তেওঁ কেৱল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে সমালোচনা কৰি ক্ষান্ত হোৱা নাই, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰিছে ৰাজেন গোহাঁইয়ে। ইয়াৰ সমান্তৰাল বাবে ৰাজেন গোহাঁইয়ে আঞ্চলিক দলৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে। তেওঁ কয়, সম্প্ৰতি অসমত অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদি আঞ্চলিক দল আছে যদিও এই দলসমূহে অসমৰ সমগ্ৰ জনগণক আকৰ্ষণ কৰিব নোৱাৰে। আঞ্চলিক দলসমূহে কেৱল থলুৱা অসমীয়াক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে বঙালী, বিহাৰী, মাৰোৱাৰী আদি লোকক আকৰ্ষণ নকৰে আৰু তেওঁলোকক আঞ্চলিক দলৰ মজিয়ালৈ আনিবলৈ কোনেও চেষ্টা কৰা নাই বুলি তেওঁ মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে বিজেপিয়ে ২০২৩-২৪ বৰ্ষত লাভ কৰিছে ২,২৪৪ কোটি টকাৰ অনুদান। আন এটা খবৰ হৈছে গাজাত এই পৰ্যন্ত ইজৰাইলী সেনাৰ হাতত প্ৰাণ গৈছে ১৮ গৰাকীকৈ সাংবাদিকৰ। যুদ্ধ বিধ্বস্ত গাজাত এইবাৰ ইজৰাইলী সেনাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে সাংবাদিক। বৃহস্পতিবাৰে বিমান আক্ৰমণত দক্ষিণ গাজাত ৫জনকৈ সাংবাদিক নিহত হৈছে বুলি জানিব পৰা গৈছে। পেলেষ্টাইনৰ সশস্ত্ৰ বাহিনী হামাছৰ দ্বাৰা নিয়ন্ত্ৰিত আঞ্চলিক প্ৰশাসনে এই কথা প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ সংবাদ মাধ্যম আল জাজিৰাই প্ৰকাশ কৰা মতে নিহত এই ৫গৰাকী সাংবাদিকৰ বাহনত ডাঙৰ ডাঙৰ আখৰেৰে প্ৰেছ বুলি লিখা আছিল। তেওঁলোকে নুচেইৰত শৰণাৰ্থী শিবিৰৰ কিছু আঁতৰত থকা আল আউদা হস্পিটেললৈ খবৰ সংগ্ৰহ কৰিবলৈ গৈছিল এই ৫গৰাকীকৈ সাংবাদিক। আৰু সেই সময়তেই ইজৰাইলী সেনাই বিমানৰ পৰা সাংবাদিকৰ বাহনখনক লক্ষ্য কৰি বোমা নিক্ষেপ কৰিছে। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে গাজা সীমান্তৰ পৰা ইজৰাইল আক্ৰমণ কৰাৰ পাছৰে পৰা গাজাত যুদ্ধ অব্যাহত আছে। এই যুদ্ধৰ বাতৰি সংগ্ৰহ কৰা সাংবাদিকসকলকো ইজৰাইলী সেনাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। একেই অৱস্থা লেবাননতো। ইজৰাইলী সেনাৰ আক্ৰমণত ৰয়টাৰ, আল জাজিৰাকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সংবাদকৰ্মী নিহত হৈছে। আন এটা খবৰ হৈছে ১.৩০ লাখ নহয়, এইবাৰ লাভ কৰিব ২.৫ লাখ টকা। আপুনি লাভ কৰিব চৰকাৰী পকীঘৰ। সহজতে আবেদন কৰি লাভ কৰিব চৰকাৰী পকীঘৰ। চৰকাৰী ঘৰ লাভৰ বাবে আহি গৈছে কেতবোৰ নতুন নিয়ম। চৰকাৰৰ PMAY 2.0 আঁচনি অনুসৰি নাথাকিব এতিয়াৰে পৰা কাৰো কেঁচা ঘৰ। বছৰি ৩ লাখতকৈ কম উপাৰ্জন কৰা লোকেই পাব চৰকাৰী ঘৰ। ঘৰত বাহন থাকিও আপুনি এতিয়াৰে পৰা চৰকাৰী ঘৰ লাভ কৰিব। ঘৰ নিৰ্মাণ কৰিবলৈ এতিয়া আপুনি ১,৩০,০০০ টকাৰ পৰা ২.৫ লাখ টকা পৰ্যন্ত আপুনি চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে ১০ লাখ কোটি টকা। কেৱল গ্ৰামাঞ্চলৰ লোকে নহয়, চহৰৰ দুখীয়া লোকেও পাব চৰকাৰী পকীঘৰ।